যিয়ে পাকিস্তানক সমৰ্থন কৰিব তাকে আমি গ্ৰেপ্তাৰ কৰিম। যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকে আমি এৰেষ্ট কৰিম। চৰকাৰৰ চকুৰ পৰা সাৰি নাযাব কোনো দেশদ্ৰোহী। ষষ্ঠম আৰক্ষী প্ৰশাসন, ষষ্ঠম ৰাজ্য চৰকাৰ। দেশদ্ৰোহিতাৰ অপৰাধত এই পৰ্যন্ত গ্ৰেপ্তাৰ 8গৰাকীকৈ লোকক। জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণ আজিও ভুক্তভোগীসকলৰ মানসপটত। ধৰ্মৰ নামত মৃত্যুযজ্ঞ চলোৱা পাকিস্তানী সন্ত্ৰাসবাদী এই কাণ্ডত ক্ষুণ্ণ হৈ পৰিছে এতিয়া সমগ্ৰ বিশ্ব। দেশদ্ৰোহিতাৰ বিৰুদ্ধে এতিয়া সষ্টম হৈ পৰিছে ৰাজ্য চৰকাৰ। ইতিমধ্যে দেশদ্ৰোহীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। দেশদ্ৰোহিতাৰ বিৰুদ্ধে প্ৰত্যক্ষ বা পৰোক্ষ মন্তব্য যিয়ে কৰে তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা হ'ব বুলি ইতিমধ্যে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকে আমি এৰেষ্ট কৰিম। একেবাৰে ক্লিয়াৰ, সি যোনে নহওক কিয়। 6-7গৰাকী এৰেষ্ট হৈছে, কেইবাগৰাকীও বিচাৰি আছো। যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব। এনে একাংশ ব্যক্তিক চিনাক্ত কৰি কঠোৰ পদক্ষেপ লোৱা হ'ব বুলিও হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দেশৰ লগতে অসমতো পাকিস্তানক সমৰ্থন কৰা মন্তব্য AIDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলামসহ কেইবাজনকো আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে পেহেলগামৰ আক্ৰমণক লৈ যিসকল লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰে নতুবা সংবাদ মাধ্যম বা সামাজিক মাধ্যমতো যদি মন্তব্য কৰে তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলিও ইতিমধ্যে মন্তব্য কৰিছে। শুকুৰবাৰে সামাজিক মাধ্যমত দেশদ্ৰোহিতাৰ লগত জড়িত এখন তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই পৰ্যন্ত 8গৰাকীকৈ লোকক কৰা হৈছে গ্ৰেপ্তাৰ। শেহতীয়াকৈ বৰপেটা আৰু বিহালীৰ পৰাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2জনকৈ লোকক। ৰাজ্য চৰকাৰৰ এই পদক্ষেপক এতিয়া শলাগ লৈছে একাংশ সাধাৰণ জনতাই। নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম।